নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। ঘৰত যদি বয়োজ্যেষ্ঠ আছে তেন্তে তেওঁলোকৰ সম্পূৰ্ণ যত্ন লওক, কাৰণ তেওঁলোকৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। যদি তেওঁলোকৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগ আছে তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত থাকক আৰু মাজে মাজে তেওঁলোকৰ পৰীক্ষা কৰি থাকিব, যাতে পিছত কোনো সমস্যা নহয়। আপুনি আপোনাৰ সন্তানৰ প্ৰতি আশাবাদী হ'ব আৰু তেওঁলোকৰ বিষয়ে কিবা এটাই আপোনাক সুখী কৰিব। তেওঁলোকৰ ভৱিষ্যতৰ লগত জড়িত কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্তও ল'ব পাৰে, যিবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব। সমাজত আপোনাৰ প্ৰতি এক ইতিবাচক অনুভূতি থাকিব আৰু সন্মান বৃদ্ধি পোৱাৰ দেখিবলৈ পোৱা যাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আৰ্থিকভাৱে উত্থান পতনেৰে ভৰি পৰিব। ক'ৰবাত বেছি টকা খৰচ কৰিলে আন ক'ৰবাৰ পৰা আপুনি টকা লাভ কৰিব। যদি আপুনি ক'ৰবাৰ পৰা ঋণ লৈছে বা ঋণ লোৱাৰ দৰে তেনে টকা পইচা লৈছে তেন্তে ঘূৰাই দিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ যিকোনো আত্মীয় বা বন্ধু বান্ধৱীৰ পৰাও আৰ্থিক সহায় লাভ কৰিব। আপুনি আপোনাৰ চাকৰিটোৰ প্ৰতি আপোনাৰ আগ্ৰহ কম হ'ব আৰু কাৰ্যালয়ৰ পৰা পদত্যাগ কৰাৰ যি চিন্তা, সেই চিন্তাই আপোনাৰ মনলৈ আহিব। এই মাহত আপোনাৰ মূল গুৰুত্ব হ'ব নতুন চাকৰিৰ সন্ধানত। অফিচত আপোনাক লৈ ৰাজনীতি হ'ব পাৰে, কিন্তু সকলোবোৰৰ পৰা আঁতৰি থাকিলে আপোনাৰ বাবে ভাল হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। কলেজৰ পৰা পোৱা প্ৰজেক্টবোৰৰ প্ৰতি আপুনি অধিক মনোযোগ আৰু আগ্ৰহ লাভ কৰিব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু সময়ৰ আগতে সম্পূৰ্ণ কৰিব। যদি আপুনি স্কুলত আছে তেন্তে শিক্ষকে কিবা এটাক লৈ খং উঠিব পাৰে, কিন্তু ধৈৰ্য ধৰিলে তেনে পৰিস্থিতি সৃষ্টি নহ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আপুনি খুবেই ভাল নম্বৰ পোৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে। যদি আপুনি কিছুদিনৰ বাবে চৰকাৰী পৰীক্ষাৰ প্ৰস্তুতিত সুখী নহয় তেন্তে এই মাহত আপুনি আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা
উপযুক্ত নিৰ্দেশনা লাভ কৰিব, যিয়ে আপোনাক ভৱিষ্যতে বহুত সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত সাৱধান হওক। মাহৰ আৰম্ভণিতে কিছুমান কথা ঘটিব যিবোৰ দুয়োজনে ভাল নাপাব। এনে পৰিস্থিতিত আপোনাৰ সংগীৰ সৈতে এই বিষয়ে তৰ্ক হ'ব, আৰু যদি আপুনি ধৈৰ্য ধৰিব নোৱাৰে তেন্তে বিষয়টো তীব্ৰতৰ হ'ব পাৰে। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে তেন্তে এই মাহটো হতাশ হৈ থাকিব লাগিব। যদিও আপুনি কাৰোবাৰ প্ৰেমত পৰিব পাৰে, তথাপিও আনফালৰ পৰা কোনো সহায় নাপাব, যাৰ বাবে আপুনি হতাশ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণি অলপ এলেহুৱা হ'ব। এই সময়ছোৱাত শৰীৰত অলসতা আহিব আৰু একো কৰিবলৈ মন নাযাব। মাহৰ মাজভাগত ঠাণ্ডাৰ সমস্যা হ'ব পাৰে, কিন্তু ইয়াক লৈ আতংকিত নহ'ব। এইটো স্বাভাৱিক হ'ব আৰু ডাঙৰ কথা নহয়। ঘৰত যদি বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ বিশেষ যত্ন লওক। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰক। মানসিক সমস্যা নাথাকিব। মাহটো সতেজ হৈ থাকিব আৰু নতুন চিন্তা মনলৈ আহিব। এই মাহত আপোনাৰ শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি কেশৰ ৰং ব্যৱহাৰ কৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহত শনিদেৱ কুপ্ৰভাৱত পৰিব আৰু মংগল গ্ৰহও কঠোৰ হ'ব। ইয়াৰ পৰা হাত সাৰিবলৈ মঙলবাৰে হনুমান মন্দিৰলৈ গৈ বা ঘৰতে কমেও 3 বাৰ হনুমান চালিচা পাঠ কৰক আৰু শ্ৰদ্ধা কৰক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ পৰিস্থিতি উন্নত কৰিব পাৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।